কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বিদ্যাপুৰত প্ৰয়াত ভৱেন্দ্ৰনাথ বিশ্বাসীৰ সোঁৱৰণত স্মৃতিৰ পাতত ভৱেন্দ্ৰনাথ বিশ্বাসী এখনি সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী সভাৰ সভাপতিত্ব কৰে কিচিন দাসে। ইয়াৰ পিছতে প্ৰয়াত ভৱেন্দ্ৰনাথ বিশ্বাসীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কৰা হয়। স্মৃতিৰ পাতত ভৱেন্দ্ৰনাথ বিশ্বাসী গ্ৰন্থ উন্মোচন কৰে হাজো ৰাইজৰ সভাপতি মোহন চন্দ্ৰ মালাকাৰে। সভাত গোবিন্দ মালাকাৰে প্ৰয়াত ভৱেন্দ্ৰনাথ বিশ্বাসীদেৱৰ জীৱনগাথাৰ ওপৰত সাৱলীল বক্তৃতা দাঙি ধৰে। উল্লেখ্য যে হাজোৰ মালিতোনা নিবাসী অসম সাহিত্য সভাৰ আজীৱন সভ্য মণিকূট সাহিত্য সমাজ হাজোৰ একনিষ্ঠ সেৱক, সাহিত্য সেৱক, সমাজসেৱক, ধৰ্মপ্ৰাণ লোক ভৱেন্দ্ৰনাথ বিশ্বাসীদেৱৰ চলিত বৰ্ষৰে 20 জুন তাৰিখে 85 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ইহ সংসাৰ ত্যাগ কৰে। তেখেতৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ ব্যক্তি নিৰ্বিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰে। মৃত্যুৰ সময়ত তেওঁ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। বিশ্বাসী মোৰ সম্পৰ্কত মামা আছিল। আজি তেখেতক হেৰুৱাই আমি অতি মৰ্মাহত হৈছোঁ। তেখেত আছিল এজন সমাজপ্ৰাণ, কবিতাৰ প্ৰতি থকা এজন কবিপ্ৰাণ আৰু এজন বিশিষ্ট সাহিত্যিক। তেখেতৰ মই এটাই সদায় ভাল পাইছিলোঁ, এইটো যে তেখেতে সদায় মানুহক ভাল কামত উৎসাহ উদ্দীপনা দিছিল, কেতিয়াও মানুহক নিৰাশ নকৰিছিল। যিসকলে মানুহে কবিতা লিখিবলৈ কলম লৈছে, যিসকলে এটা গল্প লিখিবলৈ কলম লৈছে, তেওঁলোক নিৰাশ কৰা নাছিল আৰু কেনেকৈ সুন্দৰভাৱে সেইটো প্ৰকাশ পায় তাৰ যত্ন সদায় কৰিছিল। তেখেতে নিজেও কেইবাখনো কিতাপ লিখিছে, কবিতা লিখিছে, আনকি ইংৰাজী কবিতাও তেখেতে এই বয়সতো লিখি ৰাইজক উপহাৰ দিব পাৰিছে। আৰু সেই কিতাপ তেখেতে লিখা গ্ৰন্থ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ পঠাইছিল আৰু সেই গ্ৰন্থ পঢ়ি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছিল আৰু তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছিল। আৰু যোৱাটো বহাগত তেখেতলৈ বিহুৱান পঠাইছিল মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। তেখেতৰ এইবিলাক কাৰ্যই আমাক সদায় গৌৰৱান্বিত কৰে আৰু পঢ়া শুনা ছাত্ৰ ছাত্ৰীক বা যিসকলে বৰ্তমান অধ্যয়ন কৰি আছে তেখেতসকলক সদায় উৎসাহ উদ্দীপনা যোগাইছিল। তেখেতে কৈছিল যে আমাৰ ল'ৰা ছোৱালীয়ে কিয় এছিয়াছ হ'ব নোৱাৰিব, আমাৰ ল'ৰা ছোৱালীয়ে কিয় উচ্চ পদত কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব, কিয় IAS হ'ব নোৱাৰিব। একেটা পৰিৱেশ, একেটা মাথা, গতিকে তেওঁলোকে নিশ্চয় চেষ্টা কৰিলে পাৰিব। সেইটো আদৰ্শত আজি বহুত ল'ৰা ছোৱালী তেখেতৰ পৰা কৃতকাৰ্য হৈছে আৰু তেখেতক মনত ৰাখিছে। আৰু তেখেতৰ দেউতাকো আছিল এজন বৈষ্ণৱ ধৰ্মত দীক্ষিত বৈষ্ণৱ সেৱক আৰু তেখেতৰ দেউতাকৰ পন্থা মনত ৰাখি শংকৰ মাধৱ দুজনা গুৰুৰ যি তেওঁলোকৰ পথ, সেই পথ অনুকৰণ কৰিছিল আৰু সদায় নাম ধৰ্ম এক, যে ভগৱানক পাবলৈ এক দেৱ এক খেত এক দিনে নাহিকে, এই কথাৰ ওপৰত নিৰ্ভৰ কৰি তেখেতে গোটেইটো জীৱন কটাইছিল। আৰু যোৱাবেলি তেখেতৰ পত্নী অৰ্থাৎ মোৰ মামী যেতিয়া মৃত্যু হৈছিল, তেখেতে নিজে বৰদুধি গাঁৱলৈ গৈ ভকতবৃন্দক আমন্ত্ৰণ কৰি আনিছে আৰু মৃত্যুৰ আগমুহূৰ্তটো তেখেতৰ গ্ৰন্থত লিখি থৈ গৈছে, মোৰ মৃত্যুৰ পিছত ভকতৰ দ্বাৰাই মোৰ সেৱা সৎকাৰ কৰিবা, মোৰ কাজ কৰ্ম ভকতৰ দ্বাৰাই কৰিবা আৰু সকলোকে নিৰামিষ আহাৰে পৰিৱেশন কৰিবা, কোনো মাছ মাংসৰ যাতে তাত ব্যৱহাৰ নহয়। গতিকে সেইজন বৈষ্ণৱ প্ৰাণ আমাৰ সকলোৰে প্ৰিয়, আমাৰ অতি মৰমৰ মামা যে আমাৰ মাজত নাই। আমি দুখত ভাগি পৰিছোঁ, কাৰণ তেখেতে আনকি যেতিয়া তেখেতে মৃত্যুৰ আগলৈকে কাণৰ সুখত লিখিব পৰা নাছিল বা শুনিব পৰা নাছিল, তেখেতে কলমেৰে লিখি লিখি মানুহক কৈছিল যে মই কাণেৰে নুশুনো, গতিকে উপদেশমূলক কথা বা তেখেতৰ মনোবাঞ্ছা সেই কাগজত লিখি প্ৰকাশ কৰিছিল। সেইজনৰ ব্যক্তিৰ যি অহোপুৰুষাৰ্থ, সেইজনৰ মানুহৰ যি অন্তিম ইচ্ছা তেওঁ পূৰণ কৰাৰ চেষ্টা কৰিছিল আৰু সদায় ৰাইজৰ ভালটো বিচাৰিছিল, কাকো কেতিয়াও বেয়া কথা কোৱা নাছিল। আৰু মানুহে যে কয় যে ইটোৰ কথা সিটোত লগাই বেয়া কয়, তেওঁ কেতিয়াও কাৰো বেয়া কথা শুনা নাছিল, সকলোকে ভাল বুলি কয়। তুমি যিটো কথা ভাল কৰিছা নিশ্চয় ভাল হ'ব। সেইজন মহান ব্যক্তি আজি আমাৰ মাজত নাই। গতিকে আমি মামা বুলিয়ে নহয়, আজি এজন সমাজপ্ৰেমী, আজি এজন মানুহপ্ৰেমী, কাব্যপ্ৰাণ, সাহিত্যপ্ৰেমী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। গতিকে তেখেতৰ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু সেই আশীৰ্বাদে যেন সমাজখন আকৌ এবাৰ সুন্দৰভাৱে সজাই তোলে তাকে কামনা কৰি মই মোৰ এই সমূহ কথাখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ। ধন্যবাদ। স্বৰ্গীয় ভৱেন্দ্ৰনাথ বিশ্বাসী ডাঙৰীয়া তেখেত যোৱা 20 জুন তাৰিখে স্বৰ্গগামী হয় আৰু আজি তেখেতৰ আদ্য শ্ৰাদ্ধ। এই আদ্য শ্ৰাদ্ধ উপলক্ষে তেখেতৰ স্মৃতিগ্ৰন্থ হিচাপে এখন স্মৃতিৰ পাতত ভৱেন্দ্ৰনাথ বিশ্বাসী নামৰ এখন স্মৃতিগ্ৰন্থ উলিয়াইছে। আজি সেইখন উন্মোচিত হ'ল। যিনক ভৱেন্দ্ৰনাথ বিশ্বাসী আজিৰ যুগৰ কাৰণে এজন বিৰল ব্যক্তিত্ব, এটা বিৰল ব্যক্তিত্ব। এনেকুৱা এজন সৎপুৰুষ আজি ভাবিবলৈ টান লাগে। এইবিলাক কথা ইয়াত লিখা হৈছে যে তেখেতে অসম চৰকাৰৰ শিক্ষাধিকৰ্তা কাৰ্যালয়ত প্ৰথম নিম্নবৰ্গৰ সহায়ক হিচাপে আৰু পিছত উচ্চবৰ্গৰ সহায়ক হিচাপে কাম কৰিছিলে। যিটো সময়ত তেখেতৰ ওচৰলৈ কাম বিচাৰি যি আহে, চিনাকি হওক অচিনাকি হওক,
সকলোৰে কাম কৰি দিব আৰু বিনিময়ত দুই এজনে যদি কেতিয়াবা যে একাপ চাহ খাওঁ আহক বুলি কয় যদি তেখেতে কয় উল্টাই নহয় মইহে খুৱাম আপোনালোকে খুৱাব নোৱাৰে তেনেকুৱা কথা আজিৰ যুগত কল্পনাও কৰিব নোৱাৰা হৈছে গতিকে তেনেকুৱা এজন ব্যক্তিত্ব তাৰ পৰা মই বিশেষকৈ পাইছিলোঁ তেখেতক মই পৰগুৰি সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে দাদাক প্ৰায়ে পাওঁ দাদাক মই অত্যন্ত আন্তৰিকভাৱে শ্ৰদ্ধা কৰোঁ সৎ ব্যক্তি জনা ব্যক্তি আৰু কাৰো কেতিয়াও বেয়া কথা নাভাবে নকয় কেতিয়াও গতিকে দাদাক কওঁতে এবাৰ ক'লে যে মোহন সত্ৰৰ কাৰণে মই কিবা দিব পাৰোঁ নেকি অলপমান তেতিয়া মই নিজে ক'লোঁ দাদা তেনেহ'লে চাওঁচোন আমি আলোচনা কৰি ক'লোঁ যে দাদাৰ আমি এটা আলমাৰিটো পাওঁ গতিকে দাদাই বোলে লগে লগে হ'ব মই আলমাৰিটো কৰি দিম গতিকে এতিয়াও ধুবুৰী সত্ৰৰ যিটো আমাৰ সভাঘৰৰ যিটো সেউজ কোঠা সেই কোঠাটোত এটা ভিতৰত আলমাৰি এটা বনোৱা আছে কাঠৰ সেইটো ভৱেন দাদাই দিয়া আৰু তেখেতৰ নামত আমি এইটো উৎসৰ্গা কৰিছোঁ গতিকে উৎসৰ্গা নহয় তেখেতে দিয়া গতিকে তেওঁৰ নামটো সদায় তাতে থাকিব তেখেত তেনেকুৱা এজন জ্ঞানী ব্যক্তি নিজে এটা নামঘৰ বনালে নামঘৰটো অৱশ্যে বন্তি গছি তেখেতে হাজো সত্ৰৰ পৰা আনিছিলে আনি পেলাই আৰম্ভ কৰিছিলে গতিকে আজি আমি অত্যন্ত দুখিত যে তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰাই হেৰাই গ'ল আৰু তেখেতৰ পৰা আমি যথেষ্ট সদায় পৰামৰ্শ লৈ আহিছিলোঁ গতিকে আমি অত্যন্ত দুখিত আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.